অখিল গগৈক চাপত ৰাখিবলৈ অভিনৱ কৌশল চৰকাৰৰ স্মাৰ্ট মিটাৰক লৈ মাত নামাতিবলৈ কৌশলী হেঁচা অখিল গগৈক অখিল গগৈৰ বাসগৃহত পুৰণা মিটাৰ সংযোগ কৰিলে APDCL-এ কিন্তু কিয় অখিল গগৈয়ে ক'লে এয়া মোক চাপত ৰখাৰ কৌশল এই যেটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই সদনৰ ভিতৰে বাহিৰে স্মাৰ্ট মিটাৰক লৈ সৰব হৈছিল অখিল গগৈ হাতত মিটাৰ আৰু লেম্প লৈ বিধানসভাত প্ৰৱেশ কৰা অখিল গগৈ সৰব হৈছিল এইদৰে স্মাৰ্ট মিটাৰৰ বিষয়টো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰূপে আলোচনা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ সদনৰ ভিতৰত আমি একেলগতে প্ৰতিবাদ কৰিলোঁ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ কৰিলোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ লুণ্ঠন বন্ধ কৰক কিন্তু অখিল গগৈ আৰু বিৰোধীৰ এই প্ৰতিবাদ আৰু দাবীক প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰত্যাহ্বান মই অখিল গগৈ ডাঙৰীয়াক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ গগৈ ডাঙৰীয়া কালি আপোনাৰ ঘৰত দুটা মিটাৰ লগাওঁ মোৰ ঘৰত দুটা মিটাৰ লগাওঁ আৰু যোৱা বছৰ আৰু এই বছৰৰ বিলকেইখন আমি চেক কৰোঁ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই প্ৰত্যাহ্বানৰ পাছতেই শুকুৰবাৰে পুৱা অখিল গগৈৰ বাসগৃহত উপস্থিত হয় APDCL-ৰ কৰ্মচাৰী অখিল গগৈৰ বাসগৃহত পূৰ্বৰ স্মাৰ্ট মিটাৰৰ কাষতেই APDCL-এ সংযোগ কৰে পুৰণা ডিজিটেল মিটাৰ আৰু তাৰ পাছতেই এই মন্তব্য অখিল গগৈৰ প্ৰতিবাদ কৰাৰ বাবেই মোৰ ঘৰত লগোৱা হ'ল পুৰণা মিটাৰ কিন্তু কেৱল মোৰ ঘৰত কিয় জনতাৰ ঘৰে ঘৰে পুৰণা মিটাৰ লগাই আশ্বস্ত কৰক ৰাইজক এই যেটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCL-ৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলে সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এইবুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন অখিল গগৈৰ অভিযোগ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মাত নামাতিবলৈ এয়া মোৰ ওপৰত হেঁচা চৰকাৰৰ আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলে সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এইবুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়া আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে গাঁৱৰ ঘৰৰ মানুহে ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক সমান্তৰালভাৱে অখিল গগৈৰ প্ৰশ্ন ডাঙৰ ডাঙৰ ৰাজ্যত বন্ধ কৰা হৈছে স্মাৰ্ট মিটাৰৰ সংযোগ
কিন্তু অসমত স্মাৰ্ট মিটাৰ লগাবলৈ তৎপৰ কিয় চৰকাৰ? এটা কথা আপোনালোকে চাওকচোন, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোনো ৰাজ্যবিলাকে ধনী ৰাজ্যবিলাকে কোনেও ডিজিটেল মিটাৰটো কৰা নাই এতিয়ালৈকে। আমাৰ অসমত 36% ডিজিটেল মিটাৰ কৰি দিলে, 25 লাখ ইতিমধ্যে ডিজিটেল মিটাৰ ইনষ্টল কৰি দিলে। দ্বিতীয়তে আটাইতকৈ দুখীয়া আৰু এখন ৰাজ্য আছে, সেইখন বিহাৰত আকৌ 25% কৰিলে। বাকী গুজৰাটেও কৰিবলৈ দিয়া নাই, কেৰালাই কৰিবলৈ দিয়া নাই, ধনী ৰাজ্য কোনেও কৰিবলৈ দিয়া নাই। আমি দেখিছোঁ যে সকলোৱে মানুহে প্ৰতিবাদ কৰিছে, মানুহে প্ৰতিবাদ কৰাৰ লগে লগে আপোনাৰ চৰকাৰে বন্ধ কৰি দিছে। কিন্তু আমাৰ ইয়াত যেতিয়া প্ৰতিবাদ কৰা দেখিছে যে অখিল গগৈ বেছিকৈ চিঞৰি দিব, হাল্লা লগাই দিব, গতিকে অখিল গগৈ ঘৰতে এটা মিটাৰ লগাই দিওঁ, যি হ'লেও নহওক, শুদ্ধ আহক অশুদ্ধ আহক, এমাহৰ কাৰণে 2 মাহৰ কাৰণে বস্তুটোতো কনফিউজনত গুচি যাব ন, মানুহ কিছুদিনৰ কাৰণেতো কনফিউজনত গুচি যাব। এতিয়া চৰকাৰখন পগলা হোৱাৰ নিচিনা হৈছে। চৰকাৰখনৰ ধন নাই, সাংঘাতিক দেউলীয়া চৰকাৰ, মানুহে গম পোৱা নাই। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, অখিল গগৈৰ ঘৰত পুৰণা মিটাৰৰ সংযোগেৰে প্ৰমাণিত হ'ব কি? APDCLৰ এই ব্যৱস্থা বিশ্বাসযোগ্য হ'ব পাৰেনে? সেই সন্দৰ্ভত কংগ্ৰেছ নেতা বেদব্ৰত বৰাই সামাজিক মাধ্যমত লিখিছে, স্মাৰ্ট মিটাৰ আৰু কনভেনশ্যনেল মিটাৰ, এই দুটা মিটাৰৰ ভিতৰত কোনটো মিটাৰত বিল বেছিকৈ আহে সেই কথাৰ প্ৰমাণ চাবৰ বাবে এজন মন্ত্ৰীয়ে মন্ত্ৰী বিধায়কৰ আৱাসত 2টা মিটাৰ লগোৱাৰ কথা কৈছে। এইটো হাস্যকৰ বিষয়, কিয়নো স্মাৰ্ট মিটাৰ কণ্ট্ৰল হয় প্ৰগ্ৰেমিঙত। 6 মাইলত বিদ্যুৎ বিভাগৰ কাৰ্যালয় তথা ছাৰ্ভাৰ আছে। তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু মেনুৱেল দুয়োটা ব্যৱস্থাৰে বিল নিয়ন্ত্ৰণ কৰে। 126 গৰাকী মন্ত্ৰী বিধায়কৰ আৱাসত কনভেনশ্যনেল মিটাৰত যিটো বিল উঠিব সেয়া স্মাৰ্ট মিটাৰৰ সৈতে একে কৰি দিব তেওঁলোকে। সেইটো প্ৰগ্ৰেমিং কৰিব পৰা ব্যৱস্থা আছে। ইফালে স্মাৰ্ট মিটাৰৰ অভিজ্ঞতা দোহাৰি এই মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে। স্মাৰ্ট মিটাৰ বহাৰ পৰা য'ত মোৰ বিল আহিছিল 2জন মানুহৰ 1200 টকা, 800 টকা, 1100 টকা, তাত আজি 6000, 7000 টকাকৈ বিল আহে। তেতিয়া এই ক্ষেত্ৰত মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক APCDLৰ তেওঁলোকৰ অধ্যক্ষ লেভেলৰ অফিচাৰলৈকে আৰম্ভ কৰি বিষয়া পৰ্যায়ত মই বহুবাৰ তেওঁলোকৰ ওচৰত গৈছোঁ। তাৰপিছত তেওঁলোকে বিষয়া পঠিয়ালে, বিষয়াৰ দ্বাৰা এক্সামিন কৰা হ'ল। তেওঁলোকে মাজে কয়তো আপোনাৰ আৰ্থিঙৰ গোলমাল, সেইবিলাক চেক কৰা চব ঠিকে আছে। এই কথাটো মই এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে যেতিয়া আগত আমি বিলবিলাক পাইছিলোঁ কিমান ইউনিট কনজিউম কৰা হৈছে আৰু সেই কনজিউম প্ৰতিটো ইউনিটত কিমানকৈ নিৰ্ধাৰিত কৰা আছে। এতিয়া তেওঁলোকে কেৱল কিমান ইউনিট মানে ব্যয় কৰিলে আৰু তাৰ এমাউণ্ট কিমান আহিল, তাতে কিন্তু কোনো ফিগাৰ নাথাকে। আপোনাৰ মন কৰিছে নে স্মাৰ্ট মিটাৰত? এতিয়া মই যেতিয়া এই ধৰণৰ বিভিন্ন প্ৰতিবাদ কৰি গৈ আছোঁ, হঠাতে মই দেখিলোঁ আজি কেইদিনমানৰ পৰা মই দেখিলোঁ তেওঁলোকে এটা এক্সট্ৰা মিটাৰো বহাই থৈ গ'ল। তাৰ লগে লগে মোৰ বিল কিমানলৈ আহিল? 8 ইউনিট, 9 ইউনিট, 32 বা 8 ইউনিট, 28 বা 8 ইউনিট কেনেকৈ আহিলে? সেইবাবেই প্ৰশ্ন উত্থাপন হৈছে, মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে অখিল গগৈয়ে। কিন্তু APDCLৰ পৰৱৰ্তী কাৰ্যকলাপ বিশ্বাসযোগ্য হ'বনে? নে মিটাৰ মেনিপুলেশ্যনৰ জৰিয়তে অসত্য প্ৰমাণ কৰা হ'ব সাধাৰণ ৰাইজ আৰু বিৰোধীৰ অভিযোগক? নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয়, প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।